নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহৰ লগত কাম কৰিব নোৱাৰাৰ বাবে দল ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে। দিব লৈছে এটা ব্ৰেকিং নিউজ। কংগ্ৰেছ ত্যাগ কৰিয়েই দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক তীক্ষ্ণ বাক্যবান ৰেজাউল কৰিম চৰকাৰৰ। পত্ৰ লিখাৰ বাহিৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কোনো কাম নাই। দেৱব্ৰত শইকীয়াই মোক আক্ৰমণ কৰি পত্ৰ লিখিছে। বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছত যোগদান কৰা বুলি মোৰ বিৰুদ্ধে অভিযোগ আনিছে। মই যদি বিজেপিৰ এজেণ্ট তেন্তে মোক যোগদান কৰিবলৈ কিয় বাধা দিয়া নহ'ল? দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহে দলটোক আগুৱাই যাবলৈ নিদিয়ে। এটা প্ৰদ্যুৎ বৰদলৈকো তোলা ধোলা ৰেজাউল কৰিম চৰকাৰৰ। 90% মুছলমান সংখ্যালঘুৰ ভোট লৈ প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈছে। কেইদিনমান পূৰ্বে মোৰ খবৰ সোধাত প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া চিনি নাপাওঁ বুলি কৈছে। প্ৰদ্যুৎ বৰদলৈয়ে কেৱল মানুহক তুচ্ছ তাচ্ছিল্য কৰে। এনে মানসিকতাৰ মানুহৰ লগত কাম কৰিব নোৱাৰো। মানসিক অশান্তিত ভুগি কংগ্ৰেছ দল ত্যাগ কৰা বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ। ব্ৰেকিং নিউজ আহি পৰিছে। সংখ্যালঘু অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ। প্ৰদ্যুৎ বৰদলৈয়ে জনা উচিত যে তেওঁ সংখ্যালঘুৰ ভোটেৰেহে সাংসদ হৈছে। সেই প্ৰদ্যুৎ বৰদলৈয়ে ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কোৱাটো সংখ্যালঘু ৰাইজৰ বাবে গ্ৰহণযোগ্য নহয়। এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। দিব লৈছে এটা ব্ৰেকিং নিউজ। সংখ্যালঘু অঞ্চলত প্ৰৱেশ নিষিদ্ধ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ। ক্ষমা নোখোজা পৰ্যন্ত প্ৰৱেশ নিষিদ্ধ কৰে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াই। প্ৰদ্যুৎ বৰদলৈয়ে জনা উচিত যে তেওঁ সংখ্যালঘুৰ ভোটেহে সাংসদ হৈছে। ৰেজাউল কৰিম চৰকাৰক সংখ্যালঘুৰ ৰাইজে ভাল পায়। সেই ৰেজাউল কৰিমক প্ৰদ্যুৎ বৰদলৈয়ে চিনি নাপাওঁ বুলি কৈছে। বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই ৰেজাউল কৰিমক এজেণ্ট আখ্যা দি পত্ৰ লিখিছে। এটা প্ৰদ্যুৎ বৰদলৈ এনে মন্তব্য সংখ্যালঘুৰ ৰাইজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয়। এই মন্তব্য এতিয়া নেমচুৰ সভাপতি বদৰুল ইছলামৰ। সংখ্যালঘু অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰে এতিয়া প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত বিশেষ অধিবক্তা এতিয়া দল নিযুক্তিৰ সিদ্ধান্তত অনুমোদন ৰাজ্যপালৰ। 5 অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্বত অৰ্পণ কৰে ৰাজ্যপালে। আজি ছিংগাপুৰ আদালততো চলিব এতিয়া জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তিৰ সিদ্ধান্ত অনুমোদন ৰাজ্যপালৰ। 5 অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যপালে। আজিৰ পৰা জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ ওকালতি কৰিব স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ জিয়াউল কামাৰৰ। অডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ বজেন্দ্ৰ মোহন চৌধুৰী। এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰে অধিবক্তা কৰিব। আজি ছিংগাপুৰ আদালততো চলিব এতিয়া জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ। কেনেকৈ হৈছিল জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ মৃত্যু হত্যা নে দুৰ্ঘটনা? ছিংগাপুৰত কৰ্ণাছ আদালতত চলিব এতিয়া জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়ে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ কৰিছিল তদন্ত। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। কংগ্ৰেছ দল ত্যাগ কৰি ৰেজাউল কৰিম চৰকাৰ। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈকে ছদ্মবেশী নেতা আখ্যা দি দল ত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে। জাতিতকৈ দল ডাঙৰ নহয় বুলি ক্ষোভ প্ৰকাশ কৰি পদত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে। দিব লৈছে এটা ব্ৰেকিং নিউজ। কংগ্ৰেছ দল ত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈকে ছদ্মবেশী নেতা আখ্যা দি দল ত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে। জাতিতকৈ দল ডাঙৰ নহয় বুলি ক্ষোভ প্ৰকাশ কৰি পদত্যাগ কৰে। উদ্ধত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল ৰেজাউল কৰিম চৰকাৰ। এটা ৰাজ্যজুৰি ৰেজাউলৰ বিৰুদ্ধে হৈছিল প্ৰতিবাদ। জাতিতকৈ দল ডাঙৰ নহয় বুলি ফেচবুকত পোষ্ট কৰে।
APCCৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে। বিহু দিনা পুৱাই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। চিতাতে অভিজিত ফুকন আৰু অমিত গগৈৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। এটা ৰাজপথত কান্দোনৰ ৰোল দিব লৈছে এটা ব্ৰেকিং নিউজ। বিহু দিনাই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। চিতাতে নিহত হয় 2জন আৰু গুৰুতৰভাৱে আহত হয় 3জনকৈ লোক। নিহত লোক 2জন অভিজিত ফুকন আৰু অমিত গগৈ। আহতসকল প্ৰাণজিৎ গগৈ, মানস গগৈ আৰু পুৰাকত বুলি জানিব পৰা গৈছে। পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চাফা কৰি থকা অৱস্থাত মহতিয়াই দিয়ে তীব্ৰবেগী স্কৰ্পিঅ' বাহনে। আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। এটা দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে স্কৰ্পিঅ' বাহনৰ চালক মিণ্টু গগৈ। বিহুৰ দিনাই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে। এফালে ৰাজ্যত ভোগালীৰ আনন্দ, আনফালে নিশা অন্ধকাৰত অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ। সীমান্ত পৰাই 4 বাংলাদেশীক পুছবেক কৰে। এটা ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰে। ভোগালীৰ বিশেষ এসাঁজ খুৱাই সীমাৰ সিপাৰলৈ উভতাই পঠোৱা হ'ল বাংলাদেশীক। দিব লৈছে এটা ব্ৰেকিং নিউজ। এফালে ৰাজ্যত ভোগালীৰ আনন্দ, আনফালে নিশা অন্ধকাৰত অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ। অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশীক আটক কৰে। সীমান্তৰ পৰাই 4 বাংলাদেশীক পুছবেক কৰে। এটা ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত পোষ্ট কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে অসমত উদযাপন হয় বিহু, পূজা আৰু পুছবেক। এফালে ৰাজ্যত ভোগালীৰ আনন্দ আৰু আনফালে নিশা অন্ধকাৰত অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীক পুছবেক কৰে। পৰৱৰ্তী খবৰ সলনি হ'ব এতিয়া কেৰেলাৰ নাম। অতীত হ'ব পাৰে দক্ষিণ ভাৰতৰ ৰাজ্যৰ কেৰেলাৰ নাম। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। সলনি হ'ব এতিয়া কেৰেলাৰ নাম। অতীত হ'ব পাৰে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰেলাৰ নাম। কেৰালাৰ নাম লৈ সলনি হ'ব পাৰে কেৰেলাৰ নাম। বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰৰ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰীক এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ লগত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। কেৰেলাৰ নাম কৰিবলৈ এতিয়া অনুৰোধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। 2014 চনত কেৰেলাৰ নাম সলনিৰ বাবে বিধানসভাত উত্থাপন কৰা হৈছিল বিধেয়ক। এতিয়া কেৰেলাৰ চৰকাৰী নাম সলনি কৰি কেৰেলাৰ নাম ৰখাৰ আহ্বান জনায়। বিধানসভাত এতিয়া প্ৰস্তাৱ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নলৈ পত্ৰ প্ৰেৰণ কৰে। কেৰালাম নামেৰে ৰাজ্যখনৰ সৰ্বোত্তমভাৱে চিনাকি হৈ পৰিব। কেৰেলাৰ চৰকাৰে এতিয়া নাম সলনি কৰিবলৈ বিধানসভাত প্ৰস্তাৱ গৃহীত কৰিছে। পৰৱৰ্তী খবৰ বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো। বাংলাদেশত হিন্দুৰ সৈতে যি হৈ আছে দুৰ্ভাগ্যজনক। হিন্দুৰ ওপৰত যাতে বাংলাদেশে পুনৰ এনে কাম নকৰে তাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিম। বৰাকত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছে এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো। ভাৰত চৰকাৰ এই ক্ষেত্ৰত অত্যন্ত চিন্তিত। বাংলাদেশত হিন্দুৰ সৈতে যি হৈ আছে দুখজনক। বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰোৱাৰ চেষ্টা চলাম। ভাৰত চৰকাৰকো এই ক্ষেত্ৰত অনুৰোধ কৰিম। বৰাকত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশত হিন্দুৰ সৈতে হোৱা বিষয়টো অত্যন্ত গম্ভীৰ। এটা বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো বুলিও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ উৰুকাৰ আনন্দৰ মাজতেই দিন দুপৰতেই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হয়। নাচিউৰৰ পৰা ডকাইতে দিলে 3,50,000 টকা। উৰুকাৰ দিনাই ধন হেৰুৱাই কান্দোনত ভাগি পৰিছে নাচিউৰ ৰহমান। দিব লৈছে এটা ব্ৰেকিং নিউজ। উৰুকাৰ আনন্দৰ মাজতেই দিন দুপৰতেই চাঞ্চল্যকৰ কাণ্ড। নাচিউৰৰ পৰা ডকাইতে দিলে 3,50,000 টকা। নাচিউৰৰ পৰা ডকাইতে দিলে 3,50,000 টকা। 4চকীয়া বাহনৰ টায়াৰ ফুটাই কৌশলেৰে কৰে ডকাইতি কাৰ্য। এটা নাচিউৰে শ্ৰমিকক ধন দিয়াৰ বাবে বেংকৰ পৰা উলিয়াই আনিছিল ধন উলিয়াই অনাৰ সময়তেই ৰাজপথৰ পৰাই ধন লৈ উঠাও ডকাইতৰ দল।
উৰুকাৰ দিনাই ধন হেৰুৱাই কান্দোনত ভাগি পৰিছে নাছিউৰ ৰহমান। নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে এতিয়া তদন্ত।